নমস্কাৰ মোৰ নাম হাফিজুল মুন্সি মই ধুবুৰী ডিষ্ট্ৰিক্টৰ PMMBY ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আজি মোৰ এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হ'ল যে আমাৰ অংগনবাদী ৱাৰ্কাৰ বাইদেউসকলৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগে আৰু এই প্ৰচেছটো অকল আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলৰ কাৰণে বনোৱা হৈছে এই ভিডিঅ'টো আৰু এইটো ডিটেইলছ অংগনবাদী বাইদেউসকলে ট্ৰাই নকৰিব কাৰণ ফেচ অথেণ্টিকেশ্যন নকৰিলে অংগনবাদী ৱাৰ্কাৰ্ছে যেটো ইনসেন্টিভ পায় পার বেনিফিচিয়ারি রেজিস্ট্রেশনত 250 টাকা সেই টাকাটো নাপাব তো ফার্স্টত গুগল ক্রোম ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াতে সার্চ কৰিব PMMBY তাৰ পিছত প্ৰথমে যেটো পোৰ্টেল শো হ'ব ওয়েবসাইট শো হ'ব pmmby.wct.gov.in এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে চাব PMMBY এপ বুলি লিখা আহিব এটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা যে আমাৰ এপ যেটো আছে এই এপটো ডাউনলোড কৰি ল'ব এপটো ডাউনলোড হোৱাৰ পিছত ইয়াতে ওপেনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে যেটো আছে PMMBY সফট এটোত ক্লিক কৰিব তাৰ পিছত ইনষ্টল কৰাৰ পিছত ডান তাৰ পিছত ব্যাক যাব ব্যাক যোৱাৰ পিছত ইয়াতে আৰু এটা এপ ডাউনলোড কৰিব লাগিব আধাৰ ফেচ RD ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত গুগল প্লে ষ্ট'ৰ ওপেন হ'ব তাৰ পিছত ইয়াতে ইনষ্টল ক্লিক কৰি দিব এপটো ইনষ্টল হৈ যাব এটো অটোমেটিকলি ইনষ্টল হৈ যাব এপটো আধাৰ ফেচ RD তাৰ পিছত ব্যাক যাব ব্যাকত যোৱাৰ পিছত এটো PMMBY সফট যেটো এপ ইনষ্টল কৰিলে এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এলাও পাৰমিশন কৰি দিব তাৰ পিছত ব্যাকত যাব ইয়াতে ইউজাৰ ID এণ্ড পাসওয়ার্ড এটো সুপারভাইজাৰৰ ইউজাৰ ID এণ্ড পাসওয়ার্ডটো এন্ট্ৰি কৰিব ইয়াতে তে সুপারভাইজাৰৰ ইউজাৰ ID এণ্ড পাসওয়ার্ডটো ভৰাৰ পিছত ইয়াতে লগইনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পিছত ইয়াতে OTP যাব OTP টো ইয়াতে বহাই দিব ইয়াতে OTP টো এন্ট্ৰি কৰাৰ পিছত ভ্যালিডেটত ক্লিক কৰি দিব ভ্যালিডেটত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এটা ওপেন হ'ব এপত তাৰপিছত ইয়াতে ক্লিয়াৰলি লিখা আছে ফেচ অথেণ্টিকেশ্যন অফ ফিল্ড ফাংচনাৰী এটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে while using the app permission to allow কৰি দিব এটো অংগনবাদী ৱাৰ্কাৰৰ ডিটেইলছ আহি গৈছে ইয়াতে এটো যেটো সেন্টাৰ যেটো অংগনবাদী ৱাৰ্কাৰ ইয়াতে ফেচ অথেণ্টিকেশ্যন যেটো অপচন আছে ইয়াতে ফেচ অথেণ্টিকেশ্যন ইয়াতে ক্লিক কৰিব এটো ইনষ্টল কৰাৰ পিছত 1-2 মিনিট সময় লাগে এটো লিংক হোৱাতে অলপ ওয়েট কৰিব আৰু যেটো ৰেড আহিব গ্ৰীন ব্ল্যাক ফেচ অথেণ্টিকেশ্যন হ'ব আৰু যেটো ৰেড আহিব এনেকুৱা ৰঙা কালাৰৰ ইয়াতে নামৰ যেটো স্পেলিং আছে কিবা মিস্টেক আছে তো এটোৰ কাৰণে ৱাৰ্কাৰৰ আধাৰ কাৰ্ডৰ যেটো নাম আছে সেই নামটো আৰু PMMBY পৰ্টেলত যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই ডিটেইলছটো আমাৰ ডিস্ট্ৰিক্টত পঠাই দিলে আমি এটো কাৰেকচন কৰি দিম তাৰ পিছত এটো অথেণ্টিকেশ্যন কৰিব পাৰিব গ্ৰীন কালাৰ এনেকুৱা শো আহিব এটো ফেচ অথেণ্টিকেশ্যনত ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব ইয়াতে ফেচ অথেণ্টিকেশ্যন ক্লিক কৰিব ফার্স্ট টাইমত লগইন কৰাৰ পিছত 1-2 মিনিট অলপ ওয়েট কৰিব ওয়েট কৰাৰ পিছত যেতিয়া আধাৰ ফেচ RD এপটো আৰু PMMBY এপটো অলপ লিংক হতে অলপ সময় লাগে তাৰ পিছত ওপেন কৰাৰ পিছত ফেচ অথেণ্টিকেশ্যন ক্লিক কৰাৰ পিছত ইয়াতে আৰু এটা বক্স আছে ইয়াতে ক্লিক কৰাৰ পিছত প্ৰসিডত ক্লিক কৰিব এতিয়া প্ৰসিডত ক্লিক কৰাৰ পিছত অংগনবাদী ৱাৰ্কাৰৰ বাইদেউ ফটোটো এনেকৈ ক্যাপচাৰ কৰি ল'ব এটা ফটোটো ক্যাপচাৰ কৰি ল'ব এবাৰ ব্লিংক কৰিব ক'ব ক্যাপচাৰ কৰাৰ পিছত এটো অটোমেটিকলি ফেচৰ অথেণ্টিকেশ্যন হৈ যাব আৰু সাকসেসফুল হোৱাৰ পিছত নেক্সট প্ৰসেছটো আমাৰ CDPO বাইদেউসকলে এপ্ৰুভেল দিব তাৰ পিছতে ষ্টেটৰ পৰা এপ্ৰুভেল দিয়াৰ পিছত আমাৰ এটো যেটো ইনসেন্টিভৰ পইচা আছে 250 টকাকৈ পাৰ বেনিফিচিয়াৰি ৰেজিষ্ট্ৰেচনত এটো অটোমেটিকলি সোমাই যাব ধন্যবাদ